ৰাজ্যৰ কৃষকৰ বাবে আশাৰ বতৰা। অসমত বৃদ্ধি পাইছে জলকীয়া খেতিৰ জনপ্ৰিয়তা। অসমত দিনক দিনে বৃদ্ধি পাইছে জলকীয়া খেতিৰ জনপ্ৰিয়তা। ৰাজ্যত প্ৰচুৰ পৰিমাণে উৎপাদন হোৱা জলকীয়া খেতিয়ে অসমৰ কৃষকৰ জীৱিকাৰ নতুন দুৱাৰ মুকলি কৰি দিছে। অসমৰ বিভিন্ন অঞ্চল বিশেষকৈ কামৰূপৰ সোণতলী, টোপামাৰী, ভুকুৰাদিয়া, ৰাংগাপানী, বদলা, ৰংগেশ্বৰীত জলকীয়াৰ খেতি যথেষ্ট লাভজনক হৈ উঠিছে। বীজ জলকীয়া আৰু ধান জলকীয়াই অসমীয়া ৰন্ধনশৈলীত এক বিশেষ স্থান দখল কৰি আহিছে। শীতকালৰ আগতে বীজ জলকীয়াৰ খেতি ব্যাপকভাৱে কৰা হয়, যিয়ে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰতো স্থান দখল কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে জলকীয়া খেতিৰ বাবে সঠিক মাটি নিৰ্বাচন কৰাটো অত্যন্ত জৰুৰী। যদিও জলকীয়া খেতি প্ৰক্ৰিয়াগতভাৱে সহজ, তথাপি প্ৰাকৃতিক প্ৰতিকূলতা আৰু বজাৰৰ অনিশ্চয়তাই কৃষকসকলৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয় হৈ উঠে। সঠিক সময়ত পৰ্যাপ্ত বৃষ্টি নথকা, পোক-পৰুৱাৰ আক্ৰমণ আৰু বজাৰৰ অস্থিৰ মূল্যই জলকীয়া খেতি কৰা কৃষকসকলৰ বাবে এক সমস্যাৰ সৃষ্টি কৰি আহিছে। সোণতলীৰ পৰা ছানিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।